Hello everyone, welcome to my channel Assam's of Fever. আজি মই আপোনাৰ আগত ৰোড ট্ৰান্সপৰ্টৰ ওপৰত বনোৱা ভিডিঅ' পাৰ্ট 5 লৈ আনিছোঁ কাৰণ আগৰ আছে আমাৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 আছে আপোনাৰ সকলোৱে মোৰ চেনেলৰ প্লেলিষ্টত যায় তাতে ৰোড ট্ৰান্সপৰ্ট বুলি আছে তাতে আপুনি চাব পাৰিব গতিকে আপোনাৰ সকলোৱে ভিডিঅ'টো আজিৰ এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আছে 29 ছেপ্টেম্বৰৰ এডিআৰৰ কাৰণে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আপোনাৰ সকলোৱে ভালদৰে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাব আৰু কেইটামান নতুন টপিক আছে কুৱেশ্যন আছে নতুন নতুন ভিডিঅ' আনি আছোঁ আপোনাৰ সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে when was motor vehicle act passed মটৰ গাড়ী আইন কেতিয়া গৃহীত হৈছিল ইয়াৰ শুদ্ধ অপশ্যন চি 1988 মটৰ ভেহিকেল এক্ট পাছ হৈছিল কেতিয়া 1988ত পাছ হৈছিলে নেক্সট দ্য কণ্ট্ৰল অফ নেশ্যনেল হাইৱেজ লেণ্ড এণ্ড ট্ৰাফিক এক্ট ৰাষ্ট্ৰীয় ঘাইপথ নিয়ন্ত্ৰণ ভূমি আৰু যাতায়াত আইন দ্য কণ্ট্ৰল অফ নেশ্যনেল হাইৱে এক্ট কেতিয়া হৈছিলে ইয়াৰ শুদ্ধ অপশ্যন এ 2002 দ্য কণ্ট্ৰল অফ নেশ্যনেল হাইৱেজ লেণ্ড এণ্ড ট্ৰাফিক এক্ট ৰাষ্ট্ৰীয় ঘাইপথ নিয়ন্ত্ৰণৰ আইনটো কেতিয়া হয় 2002ত ইষ্টাব্লিছ হৈছে নেক্সট দিছ ৰোড চাইন্স মিনছ এই যে চিম্বলটো আছে এই ৰঙা আখৰৰ চিম্বলটো এই চিম্বলটোৱে কি বুজায় কি অৰ্থ বুজায় ইয়াৰ শুদ্ধ অপশ্যন বি ষ্টপ এই চিম্বলটোৱে এই ৰঙা চিম্বলটোৱে ষ্টপ বুজায় গাড়ীখনক ৰখোৱাটো বুজায় ইয়াৰ শুদ্ধ অপশ্যন বি ষ্টপ নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই চিম্বলটোৱে কি বুজায় আপোনালোকে ইয়াতে ভালদৰে চাব পাৰে ইয়াতে এটা মানে ষ্ট্ৰেইট যে এটা লাইন আছে সেই লাইনটো ইয়াৰ মাজেদি কটা হৈছে তো ইয়াতে আমি এইটোৱে বুজিম ইয়াত নো এণ্ট্ৰি মানে ইয়াত প্ৰৱেশ কৰা একদম নিষিদ্ধ ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি নো এণ্ট্ৰি এই চিম্বলটো পালে আমি বুজিম নো এণ্ট্ৰি নেক্সট দ্য নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া এক্ট ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আইন ইয়াৰ শুদ্ধটো অপশ্যন বি 1988 নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া এক্ট 1988ত হৈছিলে নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই চিম্বলটোৱে কি বুজাইছে ইয়াত আপোনালোকে ভালদৰে চাওক ইয়াতে এটা পি বুজাইছে আৰু তলত এৰ' চিন দুটা আছে ৰাইট ছাইডেও এৰ' আছে আৰু লেফ্ট ছাইডেও এৰ' আছে তাৰ মানে পি মানে হৈছে পাৰ্কিং আৰু লেফ্ট আৰু ৰাইট ছাইড দুয়ো ছাইডে ইয়াতে যাবলৈ দিয়া হৈছে তাৰ মানে পাৰ্কিং দুয়োফালে আছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি পাৰ্কিং বথ ছাইডছ ইয়াৰ শুদ্ধটো অপশ্যন বি পাৰ্কিং বথ ছাইডছ এই চিম্বলটোৱে পাৰ্কিং দুয়োফালে পাৰ্কিং থকাটো বুজাইছে নেক্সট দ্য চেণ্ট্ৰেল মটৰ ভেহিকেল ৰুলছ কেন্দ্ৰীয় মটৰ গাড়ী নিয়ম এইবাৰ এক্ট নহয় এইবাৰ নিয়ম হয় ৰুলছ তো ইয়াতে কি হ'ব দ্য চেণ্ট্ৰেল মটৰ ভেহিকেল ৰুলছ ইয়াৰ শুদ্ধটো অপশ্যন এ 1989 দ্য চেণ্ট্ৰেল মটৰ ভেহিকেল ৰুলছ কেতিয়া হৈছিল 1989ত হৈছিলে নেক্সট দ্য ৰোড ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন এক্ট পথ পৰিবহণ নিগম আইন এই আইনখন কেতিয়া হৈছিলে ইয়াৰ শুদ্ধটো অপশ্যন ডি 1950 ৰোড ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন এক্ট কেতিয়া হৈছিলে 1950 ৰোড ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন এক্ট হৈছিল নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই যে চিম্বলটো আছে এই চিম্বলটো কি বুজায় এই চিম্বলটোত দেখুওৱা মতে ইয়াত এই চিম্বলটোৱে কি কৈছে ভিতৰত আপোনাৰ অলপ লেফ্ট ছাইডে টানি লৈ গৈছে তো এই চিম্বলটো দেখিলে আমি বুজোঁ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ লেফ্ট হেণ্ড কাৰ্ভ তাৰমানে ই কি হৈছে জানে কাৰণ ডাইৰেক্টলি আপোনাৰ টাৰ্ণ লেফ্টত টাৰ্ণ ল'ব দিয়া নাই ইয়াক আপুনি এনেকুৱা চিম্বল হয় এইটো য'ত আপুনি অলপমান অলপ আগবাঢ়ি যাই আপুনি টাৰ্ণ ল'ব লাগিব লেফ্টে টাৰ্ণ ল'ব লাগিব তাৰমানে অলপমান টাৰ্ণটো ডাইৰেক্টলি লেফ্ট টাৰ্ণ নহয় অলপমান আগবাঢ়ি যায় লেফ্টে টাৰ্ণ ল'ব লাগিব তো সেনেকুৱা ধৰণৰ চিম্বল হয় এইটো তো ইয়াতে শুদ্ধটো অপশ্যন এ লেফ্ট হেণ্ড কাৰ্ভকৈ ল'ব লাগিব টাৰ্ণটো নেক্সট দ্য চেণ্ট্ৰেল ৰোড এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড এক্ট কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি পুঁজি আইন এই এক্টটো কেতিয়া হৈছিলে ইয়াৰ শুদ্ধটো অপশ্যন ডি 2000ত চেণ্ট্ৰেল ৰোড এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড এক্ট কেতিয়া হৈছিলে 2000 চনত হৈছিলে নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই যে চিম্বলটো দেখুওৱা হৈ আছে এই চিম্বলটোত এটা 40 নম্বৰ এটা উঠি আছে নম্বৰটো হ'ল কি 40 এই 40 নম্বৰটোৱে কি বুজাই আছে
ইয়াতে হাইট লিমিট কৰি আছে নে ডাইৰেকশ্যন যে যেনেকুৱা আমাৰ কথাত ক'লোঁ গুৱাহাটী 40 কিলোমিটাৰ দূৰত আছে বা যোৰহাট 40 কিলোমিটাৰ দূৰত আছে তো সেনেকুৱা ডাইৰেকশ্যন নে স্পীড লিমিট ইয়াৰে কি অৰ্থ বুজাই আছে তো এনেকুৱা ধৰণৰ যদি ৰাস্তাত এনেকুৱা ধৰণৰ নাম্বাৰ যদি লিখা থাকে তো ইয়াৰে এটাই মিনিং বুজায় ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি স্পীড লিমিট এই এনেকুৱা ধৰণৰ চিম্বল থাকিলে ৰাস্তাত এনেকুৱা ধৰণৰ চিম্বল থাকিলে আমি কি বুজিম ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি স্পীড লিমিট নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই চিম্বলটোৱে কি প্ৰেজেণ্ট কৰিছে ইয়াত চাওক আপোনালোকে ইয়াতে ওপৰত এটা এৰ' আছে তলত এটা এৰ' আছে তাৰে মাজত লিখা আছে 3.5 মিটাৰ তো এই চিম্বলটোৱে কি বুজায় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি এণ্ট্ৰি ফৰ ভেহিকলছ হেভিং হাইট নট এক্সিডিং 3.5 মিটাৰ ইয়াৰ মানে হ'ল অৰ্থাৎ এণ্ট্ৰি ফৰ ভেহিকলছ সেইবিলাক গাড়ীৰ প্ৰৱেশ কৰিব পাৰে যিবিলাক গাড়ী 3.5 মিটাৰতকৈ ওখ নহয় তাৰ হাইটটো যিটো গাড়ী এখনৰ হাইট থাকে সেই হাইটটো 3.5ৰ ওপৰত নহয় 3.5 মিটাৰৰ ওপৰত নহয় সেইবোৰ গাড়ীহে ইয়াতে প্ৰৱেশ কৰিব পাৰিব তো ইয়াতে শুদ্ধ উত্তৰ অপশ্যন চি এণ্ট্ৰি ফৰ ভেহিকলছ হেভিং হাইট নট এক্সিডিং 3.5 মিটাৰ্ছ নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই চিম্বলটোৱে কি ৰিপ্ৰেজেণ্ট কৰে এই চিম্বলটো আমি বেছিভাগ গুৱাহাটীত যিবিলাক ৰাস্তা আছে ৰাস্তাৰ কিনাৰত আমি এই চিম্বলটো বহুত দেখিবলৈ পাওঁ কাৰণ যিবিলাক ট্ৰাফিকৰ ৰুলছবিলাক আইন মতে গাড়ীৰ যিমান গাড়ী থাকে বেছিভাগ গুৱাহাটীত থাকে গতিকে গুৱাহাটীত ইমান এই চিম্বলটো দেখিবলৈ পোৱা যায় তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ন' পাৰ্কিং কাৰণ গুৱাহাটীত য'তে ত'তে গাড়ীবিলাক পাৰ্কিং কৰি দিয়ে আৰু তেতিয়া ৰাস্তাবিলাক ট্ৰেফিক জাম হৈ যায় গতিকে সকলো বেছিভাগ আৰু প্ৰায়ভাগে এই চিম্বলটো দেখিবলৈ পোৱা যায় গতিকে এই চিম্বলটো থাকিলে জানিব সকলোৱে যে ইয়াৰে শুদ্ধ উত্তৰ হয় অপশ্যন চি ন' পাৰ্কিং ইয়াৰে শুদ্ধ উত্তৰ ন' পাৰ্কিং মানে ইয়াতে পাৰ্কিং কৰা নিষেধ তো নেক্সট কুৱেশ্যনৰ বাবে আমি আগবাঢ়ি যাওঁ নেক্সট দিছ ৰোড চাইন মিনছ এই যে চিম্বলটো আছে এই চিম্বলটোৰ ফালে লক্ষ্য কৰিলে আমি ভালদৰে দেখিবলৈ পাওঁ যে ইয়াতে এখন বাইক আছে আৰু এখন গাড়ী আছে তো ইয়াতে বাইক আৰু গাড়ী দুয়োটাৰ মাজেৰে ৰঙা আছেৰে কাটি দিছে তো ইয়াৰে উত্তৰটো আমি কি বুজিম তাৰ মানে নিষেধ আছে কি নিষেধ আছে বাইক আৰু গাড়ী দুয়োটা নিষেধ আছে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ন' মটৰ ভেহিকলছ কোনো ধৰণৰ মটৰ ভেহিকলছ ইয়াতে প্ৰৱেশ কৰাৰ নিষেধ আছে বাইকো নোৱাৰে গাড়ীও নোৱাৰে গতিকে এই চিম্বলটো থাকিলে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন এ ন' মটৰ ভেহিকলছ নেক্সট দিছ ৰোড চাইন মিনছ এই যে চিম্বলটো আছে ইয়াতে আমি এটা মানুহ দেখিবলৈ পোৱা যায় আপোনালোকে ভালকৈ লক্ষ্য কৰক ইয়াতে এটা মানুহ দেখিবলৈ পোৱা যায় আৰু সেই মানুহটো খোজকাঢ়ি আছে ৰাস্তাৰ মাজত খোজকাঢ়ি আছে তো এই আৰু তলত কি আছে তলত আছে জেব্ৰা ক্ৰছিং তলত মানুহটোৰ তলত জেব্ৰা ক্ৰছিং টাইপ আছে তলত আপুনি ভালদৰে চালে গম পায় যে জেব্ৰা ক্ৰছিং আছে তো ইয়াতে শুদ্ধ উত্তৰ হ'ব কি হ'ব মানুহ পাৰ হোৱা চিম্বল হয় এইটো গতিকে মানুহ পাৰ হোৱা চিম্বলটো কি হ'ব ক্ৰছিং হ'ব আৰু মানুহটো কি হ'ব পেডেষ্ট্ৰিয়ান ক্ৰছিং ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি পেডেষ্ট্ৰিয়ান ক্ৰছিং মানে মানুহ পাৰ হোৱা চিম্বল হয় ইফালেদি মানুহ পাৰ হয় গতিকে ইয়াতে কি হ'ব শুদ্ধ উত্তৰ অপশ্যন চি পেডেষ্ট্ৰিয়ান ক্ৰছিং নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই চিম্বলটোৱে কি ৰিপ্ৰেজেণ্ট কৰে এই চিম্বলটো আমি যদি চাবলৈ যাওঁ আমি দেখোঁ যে ইফালৰ পৰা যদি যাই থাকে তলৰ পৰা চালে যদি যাই থাকে আগত ৰাস্তাটো বহল পায় মানে আগৰ ফালে ডাঙৰ ৰাস্তা আছে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মেজৰ ৰোড আহেড তাৰ মানে আগত ডাঙৰ ৰাস্তা আছে তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মেজৰ ৰোড আহেড দিছ চাইন ৰিপ্ৰেজেণ্টছ এই চিম্বলটো যদি চাওঁ আমি ভালদৰে ইয়াতে কিছুমানে ডাইৰেক্টলি ইয়াতে ন' এণ্ট্ৰি বুলি ভাবিব কাৰণ কিয় ইয়াতে এনেকুৱাকৈ দেখুৱাই আছে যে ইফালৰ পৰা সিপাৰ যোৱাটো নিষেধ আৰু ইফালৰ পৰা ইফাল যোৱাটো নিষেধ এনেকুৱা টাইপ লাগি আছে কিন্তু সেনেকুৱা টাইপ নহয় কাৰণ আপোনালোকে ভালদৰে লক্ষ্য কৰক মাত্ৰ এডাল এৰ'হে কাটা আছে কিন্তু দুয়োডাল এৰ' কাটা নাই আপোনাৰ ভালদৰে চাওক ফাৰ্ষ্টৰ যিডাল এৰ' আছে ফাৰ্ষ্টৰডাল এৰ' কাটা খাই আছে কিন্তু যিডাল ছেকেণ্ড এৰ'ডাল আছে যিটো তলফালে মুখ কৰি আছে সেই এৰ'ডাল কিন্তু কাটা যোৱা নাই কাটাৰ ওপৰতহে সেই এৰ'ডাল আছে মানে যে এৰ'ডালৰ তলেদিহে কাটা চিনডাল আছে তো মাত্ৰ এডালহে কাটি আছে দুয়োডালকে নহয় তো তাৰমানে আমি বুজিম যে সিফাৰে যোৱাটো বন্ধ মানে ইপাৰে অহাটো খোলা আছে মানে ইয়াৰে শুদ্ধ হ'ব অপশ্যন বি ওৱান ৱে মানে এইটো ওৱান ৱে হয় মানে ইফালৰ ৰাস্তাটো বন্ধ আছে আৰু ইফালৰ ৰাস্তাটো খোলা আছে সেইকাৰণে এনেকুৱা ধৰণৰ চিম্বল তো এনেকুৱা ধৰণৰ চিম্বল থাকিলে আমি বুজিম ইয়াৰে শুদ্ধ অপশ্যন বি ওৱান ৱে ইয়াক ওৱান ৱে বুলি কোৱা হয় নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই চিম্বলটো আমি যদি চাওঁ ভালদৰে ইয়াতে এখন আমি ভিতৰত এখন চাইকেল দেখা পাওঁ
এই চাইকেলখন দেখা পালে আমি ডাইৰেক্টলি চাইকেল য'ত অপশ্যন আছে তাতে আমি ক্লিক কৰিম, কিন্তু ইয়াতে তিনিওটাতে চাইকেল আছে। তো ইয়াতে কি হ'ব, ইয়াতেতো চাইকেল ক্ৰছিং প্ৰহিবিটেড 2 নম্বৰটোতো হ'ব নোৱাৰে, অপশ্যন বিটো হ'ব নোৱাৰে। আৰু নো এণ্ট্ৰি ফৰ চাইকেল, নো এণ্ট্ৰি থাকিলেতো কাটি দিলেই হয় মাজেদি, কিন্তু ইয়াতে একো কৰা নাই, ইয়াতে ডাইৰেক্টলি চাইকেল দেখাই আছে। তাৰমানে ইয়াতে শুদ্ধটো অপশ্যন এ, চাইকেল ক্ৰছিং, মানে চাইকেল পাৰ হ'ব ইয়াৰ ইফালেদি। গতিকে এই চিম্বলটোত কি বুজায়, চাইকেল ক্ৰছিং। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্টছ, এই চিম্বলটোৱে কি আমাক নিৰ্দেশ দি আছে। এই চিম্বলটো আপোনাৰ ভালদৰে চাওক, এই চিম্বলটো ফাৰ্ষ্টৰ পৰা বহল আছে হা, তলৰ পৰা বহল, কিন্তু ওপৰৰ মুখত বস্তুটো ঠেক হৈ গৈছে। তাৰমানে ৰাস্তাটো আপোনাৰ ইফালৰ ৰাস্তাটো একদম বহল, ঠিকেই আছে, কিন্তু আগৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটো একেবাৰে ঠেক হয়। আৰু ঠেকক ইংলিছত কি কয়, নেৰ' বুলি কয়। তাৰমানে ইয়াৰে শুদ্ধতৰ হ'ব, ইয়াতে কোনটো অপশ্যন নেৰ' আছে, অপশ্যন বিত নেৰ' আছে, নেৰ' ৰোড আহেড, তাৰমানে আগৰ ৰাস্তাটো নেৰ' হয়, ঠেক হ'ব। তো ইয়াতে শুদ্ধটো অপশ্যন বি, নেৰ' ৰোড আহেড। ইয়াতে শুদ্ধটো অপশ্যন বি, নেৰ' ৰোড আহেড। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্টছ, এই চিম্বলটোৱে কি ৰিপ্ৰেজেণ্ট কৰিছে। ইয়াতে যদি চাওঁ আমি, এটা সৰু এৰ' আছে, তাৰ কাষত এটা ডাঙৰ এৰ'ই সেই এৰ'টোক ক্ৰছ কৰিব চেষ্টা কৰিছে। আৰু সেই ক্ৰছ কৰাটো ইয়াতে নিষেধ বুলি কৈছে, ডাইৰেক্ট কাটি দিছে। ক্ৰছ কৰাটো গাড়ীখনক কাটা নাই, কিন্তু এই যে ইফালে কাষৰ এৰ'জনে কাষৰ এৰ'টোৱে ডাইৰেক্টলি আহি যে ইফালে কাটি দিছে, লেফ্ট ছাইডে কাটি দিছে, সেই গাড়ীখনৰ আগমুখত কাটি দিছে। তো সেই কাটি দিয়াটো নিষেধ বুলি কৈছে। আৰু সেই কাটি দিয়াটো আমি কি কওঁ সেইটো অভাৰটেকিং কৰা বুলি কওঁ। তো ইয়াতে শুদ্ধটো কোনটো হ'ব, ইয়াতে শুদ্ধটো অপশ্যন ডি, অভাৰটেকিং প্ৰহিবিটেড, মানে অভাৰটেকিং কৰা নিষিদ্ধ হৈছে। ইয়াতে যোনবিলাক ৰাস্তাত এনেকুৱা ধৰণৰ চিম্বল থাকে, সেই ৰাস্তাবিলাকত অভাৰটেকিং নিষেধ কৰা হৈছে। তাৰমানে সেইবিলাক ৰাস্তা ওৱান ৱে হয়, ওৱান ৱে ৰাস্তাত অভাৰটেকিং কৰাটো একদম নিষেধ, কাৰণ ইফালে গাড়ী খুন্দা লাগি যাব পাৰে। গতিকে ওৱান ৱে ৰাস্তাত অভাৰটেকিং কৰা নিষেধ, আৰু এই চিম্বলটো ওৱান ৱে ৰাস্তাবিলাকত প্ৰায়ভাগ দেখিবলৈ পাওঁ। তো ইয়াৰ শুদ্ধটো অপশ্যন ডি, অভাৰটেকিং প্ৰহিবিটেড। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্টছ, এই চিম্বলটোত এটা হৰ্ণ আছে, আপোনালোকে ভালদৰে চাওক, ইয়াতে এটা হৰ্ণ আছে। এই যিটো আপোনাৰ গাড়ীত বজোৱা হৰ্ণটো নহয়, এইটো এটা ডাঙৰ হৰ্ণ হয়। তো এই হৰ্ণটো নিষেধ কৰা হৈছে, কাটি দিছে মাজেৰে। তো এই হৰ্ণটো কটা মানে কি হয়, মানে হৰ্ণ বজোৱাটো নিষেধ। তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ, হৰ্ণ প্ৰহিবিটেড, মানে হৰ্ণ বজোৱাটো নিষেধ। তো এই চিম্বলটো আমি ক'ত দেখিবলৈ পাওঁ, এই চিম্বলটো আমি হস্পিটেলত দেখিবলৈ পাওঁ, আৰু কিছুমান স্কুলবিলাকত দেখিবলৈ পাওঁ। তো ইয়াৰে এই অপশ্যনটো শুদ্ধটো অপশ্যন এ, হৰ্ণ প্ৰহিবিটেড। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্টছ, এই চিম্বলটোত কি হৈ আছে, এই চিম্বলটোত ফাৰ্ষ্ট ষ্ট্ৰেইট যাই কেনে অলপমান লেফ্টে আহি ডাইৰেক্টলি কাটি উল্টা হৈ গৈছে। ডাইৰেক্টলি ইউ টাৰ্ণ লোৱা বুলি নকয়, এইটো ডাইৰেক্টলি মানে ইউ টাৰ্ণৰ নিচিনাই, কিন্তু পূৰা ইউ টাৰ্ণ লোৱা নাই, অলপমান লেফ্ট ছাইডে যাই কাটিছে। তো ইয়াৰ শুদ্ধটো কি হ'ব, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, লেফ্ট হেয়াৰ পিন বেণ্ড। এই এনেকুৱা চিম্বলক আমি কি বুলি কওঁ, হেয়াৰ পিনৰ দৰে। আপোনালোকৰ ছোৱালী মানুহবিলাকে যেতিয়া পিন বান্ধে, মূৰত যে চুলিবিলাকত পিন বান্ধে, সেই পিনটোৰ দৰে এইটো হয়, এই চিম্বলটো হয়। গতিকে এই চিম্বলটোৰ নাম হৈছে লেফ্ট হেয়াৰ পিন বেণ্ড। যদি ৰাইটৰ চালে থাকিল হয়, তেতিয়াহ'লে ৰাইট পিন বেণ্ড হ'লেহে, কিন্তু লেফ্টৰ ফালে আছে, সেইকাৰণে লেফ্ট হেয়াৰ পিন বেণ্ড হয়। তো ইয়াৰে শুদ্ধটো অপশ্যন বি, লেফ্ট হেয়াৰ পিন বেণ্ড। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্টছ, এই চিম্বলটোৰ ফালে যদি আমি লক্ষ্য কৰোঁ, এই চিম্বলটো এনৰ দৰে হৈ আছে। যিটো আমি ইংলিছৰ এলফাবেট লিখোঁ এন, সেই এনৰ দৰে এই চিম্বলটো হৈ আছে। তো এই চিম্বলটো মানে কি বুজা যাব, এই চিম্বলটো তাৰমানে গাড়ীখন চিধাই যায় কাৰণে অলপ তলফালে আহি কিনে আকৌ ওপৰফালে যায়। তো এই চিম্বলটোৱে কি বুজায়, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, ৰাইট ৰিভাৰ্ছ বেণ্ড। ইয়াৰ শুদ্ধটো অপশ্যন চি, ৰাইট ৰিভাৰ্ছ বেণ্ড। নেক্সট, দিছ চাইন ৰিপ্ৰেজেণ্টছ, এই চিম্বলটোৱে কি বুজাই আছে। এই চিম্বলটো যদি আমি ভালদৰে চাওঁ, এই চিম্বলটোত এজন ল'ৰাই বা এজন মানুহে কিবা কাম কৰি থকা দেখাইছে। তাৰমানে এই মানুহজনে কিবা এটা কাম কৰি আছে। গতিকে এই কাম কৰা ৰাস্তাত কি কাম কৰা হয়, ৰাস্তাত কাম কৰাটো কি বুলি কোৱা হয়, কনষ্ট্ৰাকশ্যন বুলি কোৱা হয়। তো ইয়াৰে শুদ্ধটো হ'ব, এই চিম্বলটোৰ অৰ্থ, এই চিম্বলটোৱে কি বুজায়, ইয়াৰে শুদ্ধটো অপশ্যন চি, কনষ্ট্ৰাকশ্যন। এই চিম্বলটো থাকিলে আমি বুজিম তাৰমানে আগত ৰাস্তাটো বনাই আছে বা ৰাস্তাৰ কাম কৰি আছে। গতিকে এই চিম্বলটোৱে বুজায় কনষ্ট্ৰাকশ্যন বুজায়। ইয়াৰ শুদ্ধটো অপশ্যন চি, কনষ্ট্ৰাকশ্যন। নেক্সট, এই চিম্বলটোৱে কি বুজাই আছে, এই চিম্বলটোৱে কি বুজাইছে, ইয়াতে যদি আমি চাওঁ, এখন বিচনা আছে আৰু বিচনাৰ ওপৰত এটা প্লাছ চিন আছে।
গতিকে আপোনাৰ সকলোৱে মনত ৰাখিব য'তে বিচনাত থাকক বা নাথাকক কিন্তু যদি প্লাছ চিনটো দেখা পায় প্লাছ চিনটো দেখা পালে আপোনালোকে নিশ্চয় জানিব যে তাত হস্পিটেল আছে বা কিছুমান প্লাছ চিনত ফাৰ্ষ্ট এডো থাকে কিন্তু ৰাস্তাৰ মাজত ফাৰ্ষ্ট এডৰ কাৰণে আপোনালোকৰ চিম্বল নাথাকে ৰাস্তাত এনেকুৱা চিম্বল থাকিলে প্লাছ চিনৰ চিম্বল থাকিলে ডাইৰেক্ট জানিব যে তাতে হস্পিটেল আছে কাষত ওচৰে পাজৰে হস্পিটেল আছে বা আগত হস্পিটেল পাব তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি হস্পিটেল এনেকুৱা ধৰণৰ বিচনা বা প্লাছ চিন থাকিলে আমি কি বুজিম ইয়াৰ শুদ্ধটো অপশ্যন বি হস্পিটেল নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই চিম্বলটো আকৌ কি বুজাই আছে ইয়াতো কিন্তু বিচনা আছে তাতো বিচনা আছিল ইয়াতো বিচনা আছে কিন্তু ইয়াতে এটা লক্ষ্য কৰক ইয়াতে প্লাছ চিম্বলটো নাই গতিকে প্লাছ চিম্বলটো থাকিলেহে আমি হস্পিটেল বুজো কিন্তু প্লাছ চিম্বলটো নাথাকিলে কি বুজাব ইয়াৰ শুদ্ধটো অপশ্যন চি ৰেষ্টিং প্লেচ মানে আপুনি অলপ সময় সেই জাগাখিনি আপুনি অলপমান ৰখিব পাৰিব আপুনি অলপ ৰেষ্ট ল'ব পাৰিব গতিকে এনেকুৱা ধৰণৰ চিম্বল থাকিলে কি বুজা যায় ৰেষ্টিং প্লেচ বুলি বুজা যায় ইয়াৰ শুদ্ধটো অপশ্যন চি ৰেষ্টিং প্লেচ নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই চিম্বলটোৱে কি বুজায় এই চিম্বলটোত যদি আমি লক্ষ্য কৰোঁ এই চিম্বলটো এখন গাড়ীয়ে তলফালে নামি আছে আপোনালোকে ভালদৰে চাব পাৰে এখন গাড়ীয়ে তলফালে নামি যাই আছে তো এনেকুৱা ধৰণৰ চিম্বল থাকিলে আমি কি বুজোঁ তাৰ মানে যেনেকুৱা পাহাৰৰ কিছুমান ৰাস্তাত পাহাৰীয়া ৰাস্তাত যদি আপুনি ওপৰৰ ফালে উঠে সেইটোকে আপোনাৰ ষ্টেপ এচেণ্ট বুলি কোৱা হয় ওপৰৰ ফালে উঠাটো ষ্টেপ এচেণ্ট বুলি কোৱা হয় কিন্তু যদি তলৰ ফালে নামি যায় তলৰ ফালে নামি যোৱাটো কি বোলা হয় তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি ষ্টেপ ডিচেণ্ট মানে যদি ওপৰ ফালে উঠে তেতিয়াহ'লে ষ্টেপ এচেণ্ট হয় আৰু যদি তলৰ ফালে নামি যায় তেতিয়াহ'লে ষ্টেপ ডিচেণ্ট বুলি কোৱা হয় তো এইটো চিম্বলত তলৰ ফালে নামি যাই আছে ওপৰ ফালে উঠা নাই তলৰ ফালে নামি যাই আছে গতিকে ইয়াৰ শুদ্ধটো অপশ্যন বি ষ্টেপ ডিচেণ্ট নেক্সট দিছ চাইন ৰিপ্ৰেজেণ্টছ এই চিম্বলটোৱে কি বুজাই আছে এই চিম্বলটোত আমি চালে এখন নাও দেখা পাওঁ আৰু এনেকুৱা ধৰণৰ নাৱৰ যদি চিম্বল থাকে আমি ডাইৰেক্ট আমি বুজিম ইয়াৰ শুদ্ধটো অপশ্যন বি ফেৰী এনেকুৱা ধৰণৰ চিম্বল থাকিলে ডাইৰেক্টলি বুজা যায় ইয়াত ফেৰী আছে ইয়াৰ শুদ্ধটো অপশ্যন বি ফেৰী নেক্সট এই চিম্বলটোত আমি কি বুজি আছোঁ ভালদৰে চাওক এই চিম্বলটো যদি আমি ভালদৰে লক্ষ্য কৰোঁ ইয়াত আমি দেখা পাওঁ যে ওপৰৰ পৰা কিছুমান বস্তু পৰি আছে তো এই বস্তুবিলাক কি হয় পাথৰ হয় তো ওপৰৰ পৰা যদি পাথৰ পৰি থাকে কিছুমান পাহাৰীয়া ৰাস্তা ওপৰৰ পৰা যদি পাথৰ পৰে তেতিয়া এই চিম্বলটো তাতে লগাই থকা হয় তাৰমানে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি ফলিং ৰক্স মানে হ'ল পাথৰ ফলিং মানে হ'ল পৰি থকা গতিকে পাথৰ পৰি আছে গতিকে ফলিং ৰক্স ইয়াৰ শুদ্ধটো অপশ্যন চি ফলিং ৰক্স নেক্সট আৰু এইটো লাষ্ট কুৱেশ্যন এই চিম্বলটোৱে কি মিনিং বুজি কৰি আছে চাওক আপোনালোকে ভালদৰে চাওক এইখন গাড়ীখনৰ মানুহটোৰ ফালে আপুনি লক্ষ্য নকৰক গাড়ীখনৰ ইণ্ডিকেটৰ লক্ষ্য কৰক চাওক গাড়ীখনৰ ইণ্ডিকেটৰ ক'ত অন হৈ আছে গাড়ীখনৰ ৰাইট ছাইডে ইণ্ডিকেটৰটো অন হৈ আছে তাৰমানে গাড়ীখন ৰাইট ছাইডে যাব তো এই বস্তুটো আমি ডাইৰেক্ট বুজি পাওঁ যে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ইণ্টেন্স টু ৰাইট টাৰ্ণ এই গাড়ীখনে ৰাইটৰ ফালে টাৰ্ণ ল'ব তো ইয়াৰ শুদ্ধটোৰ অপশ্যন বি ইণ্টেন্স টু টাৰ্ণ ৰাইট সি ৰাইটৰ ফালে টাৰ্ণ ল'ব গতিকে এই গোটেইকেইটা কুৱেশ্যন আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 29 ছেপ্টেম্বৰ ADRE পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে আপোনাৰ সকলোৱে ভিডিঅ'টো এটা লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কিছুমান ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পৰা আমি ভিডিঅ' আনি আছোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি